আমাৰ কেইটামান প্ৰত্যক্ষ প্ৰশ্ন জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ালৈ আছে। প্ৰথম প্ৰশ্নটো আছিল ৰাজ সাহায্যটো কিয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সহধৰ্মীৰ নামত লোৱা হ'ল। তেখেতে ক'লে যে এই আঁচনিটোত আজি মই প্ৰেছ মিটটো চালোঁ তেখেতে ক'লে যে আঁচনিটো 20 জনে পাব লগা আছিল, এপ্লাই কৰা মানুহে নলাল। গতিকে সেই সময়ৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই প্ৰথম আহ্বান জনাইছোঁ তেখেতে ৰিজাইন কৰক। যদি 20টা ছাবচিডিৰ আঁচনি অহাৰ পিছত এপ্লাই কৰাই 20টা মানুহ নাপালে তেনেহ'লে অসমত কৃষি বিপ্লৱ হোৱা নাই, অসমৰ কৃষি ক্ষেত্ৰটোক বহুত পিছুৱাই লৈ গৈছে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই। সেই সময়ৰ অতুল বৰাই প্ৰথম ৰিজাইন কৰক, 1 নম্বৰ। 2 নম্বৰ, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে এই আঁচনিটো ছাবচিডিটো যোনে ল'ব ইচ্ছা এপ্লাই কৰি ল'ব পাৰে, এপ্লাই কৰা মানুহে নাছিল। মোৰ পত্নী জুলি ডেকা বৰুৱাই এপ্লাই কৰিছিল আৰু লৈছিল। এতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ালৈ নলবাৰী জিলা কংগ্ৰেছৰ প্ৰশ্ন, নলবাৰী জিলাৰ যিসকল গোপালকে গো পালন কৰি সঁচা অৰ্থত সেই টকাটোৰ ইনকামেৰে অকল জীৱন নিৰ্বাহ কৰে, মই অন্য সমষ্টিকেইটা বাদ দিলোঁ, নলবাৰী সদৰ সমষ্টিত তেখেতে ইয়াৰ বিধায়ক, ইয়াৰ পৰা হোৱা মন্ত্ৰী হিচাপে ইয়াৰ বিজেপি কৰাবিলাককে কৈছোঁ মই, বাকী দলবিলাক বাদ দিলোঁ। বিজেপিৰ যুৱকসকলক এবাৰ সুধিছিল নেকি যে এনেকৈ এটা প্ৰকল্প আহিছে, এই প্ৰকল্পটোত ছাবচিডি পাবি, তহঁতে কোনোবাই ল'বি নেকি? যদি সুধিছে মোৰ ক'ব লগা একো নাই। যদি সোধা নাই, বিজেপিৰ কৰ্মকৰ্তাসকলে এবাৰ প্ৰশ্ন সোধা উচিত যে দাদা আপোনাকে সকলো কিয় লাগে। এইটো দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন যে আজি তেখেতসকলে কৈছে এই গৰুকেইটা গৰুখুটিলৈ অনা গৰুকেইটা কিনি লোৱা হ'ল, কাৰণ দেখুৱালে যে গৰুখুটিৰ প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হোৱা নাছিল, গোহালি সম্পূৰ্ণ হোৱা নাছিল, সেইকাৰণে আধা ৰাস্তাতে আধা ৰখাই দিয়া হ'ল। চৰকাৰলৈ তৃতীয়টো প্ৰশ্ন, মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ তৃতীয়টো প্ৰশ্ন, যদি গৰুখুটি প্ৰকল্পৰ কামটো সম্পূৰ্ণ হোৱা নাছিল, পদ্ম হাজৰিকা ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰকল্প সম্পূৰ্ণ নোহোৱাকৈ গুজৰাটৰ পৰা গৰুকেইটা কিয় কিনিব গৈছে, কি যুক্তিত? ৰাস্তাতে যদি বিকিব লগা হ'ল, চৰকাৰীভাৱে অনা গৰুকেইটা চৰকাৰীভাৱে বিকা হ'ল নে নহ'ল? কাৰণ কোনো নিবিদা অবিহনে এই গৰুকেইটা বিকিবলৈ গ্ৰাহকসকলৰ কোৱালিটিটো বহুত হাই, গৰু কিনা গ্ৰাহকসকলৰ কোৱালিটি হাই, মন্ত্ৰী আৰু বিধায়ক। আমাৰ ইয়াৰ MP দিলীপ শইকীয়া 2টা, 20টা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, নাৰায়ণ ডেকা 2টা, আমাৰ কমলপুৰৰ বিধায়ক 2টা, সকলোৱে কেৱল কিনি ল'ব কিয় পাৰিলে? এবাৰ যুৱকসকলক নলবাৰীৰ সুবিধা দিলে নেকি? গোপালকসকলক যেনেকৈ চৰকাৰী গৰু অনা হৈছিল, গৰুখুটিলৈ নিয়া নহয়, ৰঙিয়া নলবাৰীত ৰখা হ'ল। আজি ৰঙিয়া নলবাৰীৰ যুৱকসকলক এবাৰ সুধিব লাগিছিল যে এই গো মাতাসকলক কোনোবাই কিনিব খোজে নেকি? প্ৰথম সুবিধাটো কিয় দেশৰ নিবনুৱা যুৱকসকলক দিয়া নহ'ল? এইটো আমাৰ তৃতীয় প্ৰশ্ন। এই প্ৰশ্নবিলাকৰ উত্তৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই দিব লাগিব। তেখেতে এই প্ৰশ্নবিলাক সুধিলে সাংবাদিকক খং কৰে, নলবাৰী কংগ্ৰেছক গালি পাৰে। বিৰোধীৰ দায়িত্বটো হ'ল চৰকাৰৰ দোষবিলাক দেখুৱাই দিয়া, সেইটো দেখুৱাবই গ'লে যদি আমাক খং কৰে তেনেহ'লে এনেকুৱা খং হাজাৰবাৰ কৰিব আৰু আমি হাজাৰবাৰ এনেকুৱা প্ৰতিবাদ কৰিম। গতিকে এই যিটো অকল আৰু বাকী কালি প্ৰতিদিন টাইমৰ মই এটা টক শ্ব'ত আছিলোঁ, আপোনালোকে দেখিছে কিমান 100% তেখেতৰ কৈছে যে তেখেতৰ অকল ইনকাম চ'ৰ্চটো এই ফাৰ্মখন। যদি অকল এই ফাৰ্মখনেই ইনকাম চ'ৰ্চ হয়, তেখেতৰ 740%তকৈ অধিক এই 10 বছৰত ইনকাম ৰেট ইনক্ৰিজ হ'ল, 710%তকৈ অধিক ইনকাম ৰেট ইনক্ৰিজ হ'ল। এতিয়া আমাৰ প্ৰশ্ন যে অকল সেই ফাৰ্মখনৰ পৰা ইমান বেনিফিট ল'লে নেকি? যদি লোৱা নাই, আৰু লোৱা নাই এইটো মই নহয়, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নিজে কৈছে যে এই গৰুৰ এইটো বেপাৰ কৰি ডায়েৰী ফাৰ্মিং কৰি কেতিয়াও কোনো লাভৱান্বিত হ'ব নোৱাৰে, সেইকাৰণে ছাবচিডি দিয়ে। দুটা কথা কণ্ট্ৰাডিক্টৰী। এছাইডে কৈছে এই ফাৰ্মখন দি মই চলোঁ, মুখ্যমন্ত্ৰী নিজে কৈছে এইবিলাক কৰি মন্ত্ৰীসকল চলিব লাগিব মন্ত্ৰীত্ব হেৰুৱাৰ পিছত। দ্বিতীয় এটা প্ৰশ্ন, ছাবচিডি লৈছে কাৰণ এই বিজনেছটোত লছ বুলি কৈছে। আমাৰ তৃতীয় কথাটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নিজে কৈছে মোৰ অন্য একো ইনকাম চ'ৰ্চ নাই, অকল সেইটোৱে ইনকাম চ'ৰ্চ। যিটো ইনকাম চ'ৰ্চত লছ বুলি তেখেতে কৈছে, সেই ইনকাম চ'ৰ্চটোত তেখেতে ৰাজ সাহায্য লৈছে, তেখেতৰ ইনকাম চ'ৰ্চটোত লছ খাইছে, তেখেতে স্বীকাৰ কৰিছে। তাৰপিছত কেনেকৈ 10 বছৰত 710%ৰ অধিক তেখেতৰ প্ৰপাৰ্টি বৃদ্ধি পালে, ধন বৃদ্ধি পালে, তাৰ উত্তৰটো দিয়ক।